নমস্কাৰ সকলোকে। আৰু খুব দুখৰ বিষয় আজি কি কম, মানে গমে পাইছে আমি ইয়াতে খুব বেছি 8-9জন মানুহ আছো। 3টা বজাত আছো, যিহেতুকে গেছ নাপালো সকলো 3টা বজাতে আছি। কোনো তাতকে ডাঙৰ কথা কি জানে, গেছ এটা আমি ৰাতি কিছুমান 11টা বজাতো আহে না কি হে না 11টা বজাত আহি ৰখি থাকে। কিন্তু কথা হ'ল কি, চাক কিবা কাৰণত যদি 14 টকাত বুলি কুবে মাৰে, আপনি এতিয়া কোনটো দাঙি ধরব কক? কি করব আপনার মারি লাগা কি করব, ঘরের মানুষ কানবো আর কি আছে তাতে। যে সিলিন্ডার নিবে সিলিন্ডার সর বলি কুবে মারি ফেললা, মারার পিছত আর নেটো বাদ দে। তাৰপিছত ধৰক কাবাৰ মাকৰ এটা বুকুৰ পৰাই সন্তান এটা গুচি গেল, চিৰ জীৱনৰ জুয়ক কুৰা দহকে জ্বলি থাকিল। হা, গতিকে চাক চিলিণ্ডাৰটো সৰু বস্তু। মইতো কালি আনাও উঠেও নাহো, কিয় নাহো 14 টকাতে আনাটো বাদে দেখ, কুকুৰে যেনকে ধৰে ভাই, যেনকে কুকুৰে ধৰে যি খেদি আহিব নহয়। এই শুনছি চিলিণ্ডাৰৰ ভাত খাব আপোনালোকে, হা কি 11টা-10টা বজাত নাহিব। আৰু আমি এটা কিবা আশাত আছো যে মানুহটো আহিব প্ৰণৱ শৰ্মা, আৰু তোৰ আগত আমি মুখ এখন দেখাম যাতে কালি গেছ আহিলি আমাৰ মুখ এখন চাই আমাক গেছটো দে। আৰু তাতে এখন উকা কাগজত কম্পিউটাৰৰ পৰা ডাউনলোড কৰি কিনে মাৰি থৈ দিছি, মই দেখাই আছো। আহক দেখা পাইছি এখন উকা কাগজ, আজি গাড়ী নাই। তো যিয়ে নহওক, একদম শেষৰ যিখিনি কথা আপোনালোক একদম গুৰুত্ব দি মন দি শুনক। প্ৰণৱ শৰ্মাক যে মানে অহাকালি যিবিলাক মানুহ ৰাতি 9টা বজাত 10টা বজাত 3টা বজাত আহে, তেখেতসকলক গেছ নেদা বুলি একদম ডাইৰেক্ট ঘোষণা কৰি দিছে আমাৰ একদম সন্মুখত। গতিকে আপোনালোকে কোনো সেই কথাটো নাম নিব। আৰু কৈছে যে 6টা বজাত যদি আহে সেই মানুহে গেছ পাব। গতিকে আপোনালোকে এইটো চিন্তা কৰিব নালাগে, আপোনালোকে 9টাতে আহক, ৰাতি 10টাতে আহক। কাৰণ তেখেতৰ সেই 6টা বজাৰ কথাখান্তি শুনি যদি আমি তেখেতৰ মতে আহোঁ, আমি কিন্তু গেছ নাপাওঁ। গতিকে এইখিনি কথা মই আপোনালোক ক'লোঁ। আৰু ভিডিঅ'টো আজি কৈছোঁ, আজিয়ে আপলোড দিম 5টা বজাত। আপোনালোকে ভিডিঅ'টো একদম পাৰলি আপলোড দিয়াৰ লগে লগে 2টা তাক শ্বেয়াৰ কৰি দিব, যাতে সেইখিনি মানুহ গম পায়। কাৰণ চাওক 6টা বজাত যদি গেছ নিবা আহে, কিন্তু গেছ নাপায় দিয়ক, মই আপোনালোক কৈ দিছোঁ। ভিডিঅ'টো ভাল পালে এটা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম, জয় জুবিন দা।